ড্ৰাগছৰ বিৰুদ্ধে যোৱাকালি মই মাত মাতিছিলোঁ। মাতাৰ কাৰণে মোক কিছুমানে বেয়া পাইছে। ব্লগ ভিডিঅ' আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ' স্ক্ৰিপ্ট নকৰিব, সম্পূৰ্ণ ভিডিঅ' আপোনালোকে চাব। হেল্ল' হোৱাটছআপ গাইজ, মই সেলিম, আপোনালোকে চাই আছে এছ আঠিয়া ব্লগ। যোৱাকালি শুক্ৰবাৰ আছিলে, জুম্মাৰ দিন 30/8/2024 তাৰিখ আছিলে, আৰু তাত মই মাত মাতিছোঁ ড্ৰাগছৰ বিৰুদ্ধে। আপোনালোকে কমেণ্ট কৰিব, মোৰ এই ড্ৰাগছৰ বিৰুদ্ধে মাত মাতাৰ আপোনালোকে বেয়া পাইছে নে ভাল পাইছে, মোক কমেণ্ট কৰিব। আৰু ভিডিঅ'টো এনেকুৱা শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিঅ'টো পায়। এতিয়া হ'ল ভিডিঅ'টোৰ মূল কাহিনী। যোৱাকালি যোনটো ভিডিঅ' মই আপলোড দিছিলোঁ ড্ৰাগছৰ বিৰুদ্ধে, মই ভিডিঅ' বনাইছোঁ জুম্মাৰ নামাজৰ পাছত। আপলোড দিছোঁ মই 8:30 বজাত। 24 ঘণ্টা হোৱা নাই, 4 লাখ ভিউজ হৈছে। আপোনালোকে মোক বহুতখিনি সহায় কৰিছে। কিন্তু কথা হ'ল এইটো, কিছুমান মানুহ অৰ্থাৎ 3-4জন মানুহ মোক বেয়াকৈ গালি পাৰিছে, অৰ্থাৎ মুছলমান মেয়া বুলি গালি পাৰিছে। তেখেতসকলৰ কাৰণে, তেখেতসকলে যে এনেকুৱা বেয়া গালি পাৰিছে, মই বেয়া পোৱা নাই। মই তেখেতসকলক কৈ দিছোঁ, মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এছ আঠিয়া ব্লকৰ তৰফৰ পৰা। মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এছ আঠিয়া ব্লকৰ তৰফৰ পৰা। মই স্ক্ৰীণত দি দিম, আপোনালোকে চাব। স্ক্ৰীণত কোনকেইটাই বেয়া কমেণ্ট দিছে সেইকেইটাৰ নাম আৰু কমেণ্ট স্ক্ৰীণত দি দিম, আপোনালোকে চাব আৰু মোক সহায় কৰক। এইবিলাক মানুহৰ কাটাৰত নপৰে। এটা কথা মনত ৰাখিব, যিবিলাকে বেয়া কমেণ্ট কৰিছে সেইবিলাক মানুহৰ কাটাৰত নপৰে, হেৱান হয়, জানোৱাৰ হয়। হোজাই ডিষ্ট্ৰিক্ট যমুনামুখ আমতলা জামে মছজিদ কমিটিৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী আৰু সদস্যসকল আৰু আমতলাবাসী ৰাইজসকল আৰু আমাৰ 7টা নে 8টা সমাজে মিলি পেলাই এজন মানুহক এগৰীয়া কৰিছে। মই সেই সমাজক মই এছ আঠিয়া ব্লকৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যোনটো ষ্টেপ লৈছে, খুবেই ভাল ষ্টেপ লৈছে। আপোনালোকে আগুৱাই যাওক। আপোনালোকৰ লগত আমাৰ হোজাই জিলাৰ SP ছাৰ আছে, CO ছাৰ আছে, আমাৰ যমুনামুখ ভাৰপ্ৰাপ্ত OC ডাঙৰীয়া ছাৰ আছে, লগতে তেখেতৰ ষ্টাফ আছে। আপোনালোকে ভয় নাখাব, যিহেতু আপোনালোকে প্ৰচিডিঙত লিখিছে, উল্লেখ কৰি পেলাই আপোনালোকে প্ৰচিডিঙত লিখিছে যে আপোনালোকৰ লগত আইন আছে। যদি আইন আছে আপোনালোকৰ লগত, আপোনালোকে কাম কৰি যাওক। আপোনালোকৰ কোনো অসুবিধা নহয়। আপোনালোকে যেনেকুৱা আপোনালোকৰ মন যেনেকুৱা চায় তেনেকুৱাই আপোনালোকে কাম কৰি আগুৱাই যাওক। আৰু এই নেচাৰ পৰা যাতে আমাৰ উঠি অহা প্ৰজন্ম যাতে ভাল এটা সমাজ পায়। যি 4জনে মোক বেয়া কমেণ্ট কৰিছে সেইসকলৰ কাৰণে মই অলৰেডি মোৰ কমপ্লিট কাম শেষ হৈ গ'ল। মই তেখেত 3জন নে 4জন আছে, তেখেতসকলৰ কাৰণে মই এজাহাৰ দিম। এইটো একদম 100% খাটাং, মই এজাহাৰ দিমেই। কিয়নো ইয়াত মই কোনো বেয়া মন্তব্য দিয়া নাই, বেয়া ভাষা ইউজ কৰা নাই। আৰু যোনটো সংবাদমেল হৈছিলে জুম্মাৰ নামাজৰ পাছত, এইটো কোনো বেয়া সংবাদমেল নহয়। এইটো এটা ড্ৰাগছৰ বিৰুদ্ধে মাত মাতাৰ এটা সংবাদমেল আয়োজন কৰা হৈছিলে। যদি আপোনালোকে ভিডিঅ' ভাল পায় তেনেহ'লে আপোনালোকে এটা শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব, এছ আঠিয়া ব্লগ। মই সেলিম বিদায় লৈছোঁ আপোনালোকৰ পৰা। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব, শান্তিত থাকিব, যাতে এই অসমখন শান্তিত থাকে, সেয়ে কামনা কৰোঁ। আসসালামু আলাইকুম, নমস্কাৰ।